সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাট জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত দুদিনীয়াকৈ কৃষক মেলাৰ আয়োজন। কৃষক মেলা উদ্বোধন কৰিলে যোৰহাট জিলা অতিৰিক্ত আয়ুক্ত পংকজ বৰাই। নিউজ নাওৰ এক প্ৰতিবেদন। যোৰহাট জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত দুদিনীয়া এখনি কৃষক মেলাৰ অনুষ্ঠিত হৈ যায়। উক্ত কৃষক মেলাখনি উদ্বোধন কৰে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই। আজি যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত জিলা কৃষি বিভাগ আৰু আত্মাৰ উদ্যোগত এখন কৃষক মেলাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে বিভিন্ন কৃষকসকলে আহি তেওঁলোকৰ যিখিনি উৎপাদন সেইখিনি প্ৰদৰ্শন কৰাৰ লগতে ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ পিছতে এটা টেকনিকেল ছেশ্যন হ'ব, য'ত কৃষকসকলে কৃষি বিজ্ঞানীসকলৰ লগত পোনপটীয়াকৈ আলোচনা কৰিব পাৰিব। ইতিমধ্যে যিখন উদ্বোধনী সভা সেইখন সম্পূৰ্ণ হৈছে। উক্ত সভাত আমি কথা এটা আলোচনা কৰিছোঁ যে কৃষকসকলে মানে পুৰণিকলীয়া কৃষি পদ্ধতিৰ পৰা অলপ আগবাঢ়ি আহি পৰিৱৰ্তনশীল হৈ আমাৰ যিখিনি কৃষি প্ৰযুক্তি কৃষি বিশ্ববিদ্যালয় বা বিভিন্ন কেভিকেসমূহে উদ্ভাৱন কৰিছে বা ফিল্ড ট্ৰায়েল কৰিছে বা কৃষকৰ কাৰণে উপযোগী বুলি ইতিমধ্যে নিৰ্বাচন কৰি থৈছে। তাৰ লগতে পশুপালন বিভাগ আছে, ৰেচম বিভাগ আছে, মীন পালন বিভাগ আছে, তেওঁলোকৰো যিখিনি আঁচনি আছে বা সংহত কৃষি প্ৰযুক্তি যিখিনি আমাৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানসমূহে উদ্ভাৱন কৰিছে সেইখিনি যাতে ৰাইজৰ মাজলৈ আমি লৈ যাব পাৰোঁ, তাৰ বিষয়ে কৃষকসকলক অকণমান সচেতন হৈ অলপ ৰূপান্তৰশীল মনোভাৱেৰে কাম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যাতে কৃষকসকলৰ ওচৰলৈ, কৃষকসকলৰ পথাৰলৈ আমাৰ টেকন'লজি যিবিলাক আছে, প্ৰযুক্তিখিনি যাতে আমি কৃষকৰ পথাৰলৈকে লৈ যাব পাৰোঁ আৰু আমাৰ কৃষকসকল যাতে অকল উৎপাদন কৰাই নহয়, এটা বজাৰমুখী উৎপাদন কৰি আৰ্থিকভাৱে যাতে সফল হ'ব পাৰে, তাৰ বাবে আমি প্ৰচেষ্টা ল'বলৈ বিভাগসমূহকো আহ্বান জনাইছোঁ। লগতে কৃষকসকলকতো এই দিশত কিছু মনোনিৱেশ কৰি আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আশা কৰিছোঁ ইয়াৰ পিছত যি টেকনিকেল ছেশ্যন হ'ব, টেকনিকেল ছেশ্যনটো খুব ফলপ্ৰসূ হ'ব। কৃষকসকলৰ যি উৎসাহ তাক দেখি ভাল লাগিছে। আৰু আজি ইয়াতে আমাৰ জিলা কৃষি বিভাগৰ বিষয়াসকলৰ উপৰিও পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মুৰব্বী বিষয়া, মীন পালন বিভাগৰ মুৰব্বী বিষয়াৰ লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ইয়াতে উপস্থিত আছে। তেওঁলোকেও টেকনিকেল ছেশ্যনত ভাগ ল'ব। আশা কৰিছোঁ ইয়াৰ জৰিয়তে কৃষকসকল বিশেষভাৱে উপকৃত হ'ব। অন্য ক্ষেত্ৰত নহ'লেও কৃষি প্ৰযুক্তিৰ ক্ষেত্ৰত যাতে তেওঁলোকে অকণমান ৰূপান্তৰশীল হৈ পেলাই নতুন প্ৰযুক্তিক আঁকোৱালি লৈ বজাৰমুখী উৎপাদন কৰিব পাৰে আৰু আৰ্থিকভাৱে বেছি সফল হ'ব পাৰে। কাৰণ আপোনালোকে জানে যে যেতিয়া 10 টকা কেজি বন্ধাকবিৰ দাম চলি থাকে, সেই সময়ত আপুনি 1.5 টন 200 টন প্ৰডাকশ্যন কৰিলে যিখিনি লাভ পাব, তাতকৈ যেতিয়া 50 টকা কেজি বজাৰত চলি থাকে, সেই সময়ত আপুনি 20 টন প্ৰডাকশ্যন কৰি তাতকৈ বেছি লাভ পাব পাৰিব। তো গতিকে আমাৰ প্ৰডাকশ্যন কৰিলেই নহ'ব, প্ৰডাকশ্যনটো বজাৰমুখী হ'ব লাগিব আৰু আৰ্থিকভাৱে কৃষকজন সফল হ'ব লাগিব। এই বিষয়ত তেওঁলোকক বৈজ্ঞানিকভাৱে পৰামৰ্শ দিবলৈ
আমি সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক আহ্বান জনাইছোঁ যাতে কৃষকসকল অকল এটা মানে বৃহৎ প্ৰডাকশ্যন কৰাই নহয়, তেওঁলোকে যাতে সফল কৃষক আৰ্থিকভাৱেও হ'ব পাৰে। উল্লেখযোগ্য যে যোৰহাট জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কৃষি কাৰ্যালয়ৰ প্ৰাংগণত 5 আৰু 6 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰা, জিলা কৃষি বিষয়া দেৱজিৎ দত্ত, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সঞ্জয় বৰঠাকুৰ, জিলা পশুপালন বিষয়া ডক্টৰ ৰিপুঞ্জয় চক্ৰৱৰ্তী, জিলা মীন বিষয়া প্ৰতুল ডেকা, কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উপ প্ৰকল্প সঞ্চালক ৰূপম কাকতি, দৈনিক জনভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই প্ৰমুখ্যে কৃষি বিভাগৰ সকলো বিষয়া কৰ্মচাৰী আৰু আমন্ত্ৰিত কৃষকসকল উপস্থিত থাকে। দুদিনীয়াকৈ আয়োজিত উক্ত কৃষক মেলা উদ্বোধন কৰি জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই জানিবলৈ দিয়ে যে সমগ্ৰ দেশত চলি থকা কৃষক পঞ্জীয়ন কৃষক বিশেষ কাৰ্যসূচী যোৰহাট জিলাতো অব্যাহত আছে। আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষি পঞ্জীয়ন বাধ্যতামূলক হ'ব পাৰে। লগতে তেওঁ জিলাখনৰ কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, ৰেচম বিভাগ, মীন বিভাগ, কৃষি অভিযান্ত্ৰিক বিভাগ, আত্মা, নাবাৰ্ড, কৃষক উৎপাদক কোম্পানী, নাৰ্চাৰী, কৃষক গোট আদি সকলোকে যৌথভাৱে কাৰ্য ৰূপায়ণ কৰি সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহ্বান জনায়। জিলা কৃষি বিষয়া তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ প্ৰকল্প সঞ্চালক দেৱজিৎ দত্তই ভাষণ প্ৰসংগত কয় যে দেশৰ কৃষকসকলৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী নাগৰিক সজাগ আৰু সচেতন হোৱা উচিত। লগতে তেখেতে জানিবলৈ দিয়ে যে জিলাখনক স্বাৱলম্বী কৰাত কৃষকসকলেই মুখ্য ভূমিকা গ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা 13 গৰাকীৰ কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জিলাখনৰ প্ৰগতিশীল কৃষকসকলে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰী প্ৰদৰ্শন, কৃষি যান্ত্ৰিকীকৰণ সঁজুলি প্ৰদৰ্শনী, কৃষকৰ সৈতে কৃষি বিজ্ঞানৰ মত বিনিময়, কৃষি সম্পৰ্কীয় প্ৰশিক্ষণ, কৃষক সম্বৰ্ধনা আদি কাৰ্যসূচী কৃষক মেলাত ৰূপায়িত হয়। এই তথ্য সদৰি কৰিছে যোৰহাট জিলা কৃষি বিভাগৰ মিডিয়া বিশেষজ্ঞ ডক্টৰ আভা ভৰালীয়ে। মই প্ৰথমে সকলোকে আদৰণি জনাইছোঁ, কৃষকক স্বাগতম জনাইছোঁ। আমাৰ জিলা কৃষি বিভাগত আমি দুদিনীয়াকৈ মেলাখন আয়োজন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি হৈছে। তাৰ আগতে আমাৰ এখন সভা অনুষ্ঠিত হ'ল। এই প্ৰদৰ্শনীত আমাৰ যিখিনি কৃষি উদ্যোগী আছে, আমাৰ বিভিন্ন ফাৰ্ম প্ৰডিউচাৰ কোম্পানী আছে, অৰ্গেনাইজেশ্যন আছে বা আমাৰ কিছুমান আত্মসহায়ক গোট আছে, তেওঁলোকে নিজৰ যিখিনি উৎপাদিত সামগ্ৰী সেইখিনি ইয়াত প্ৰদৰ্শন কৰিব পাৰিব আৰু লগতে বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰিব। গতিকে সেইটো এটা সুবিধা তেওঁলোকে পাব আৰু তেওঁলোকে আচলতে এটা মানে তেওঁলোকৰ প্ৰডাক্টখিনি, তেওঁলোকৰ উৎপাদক বস্তুখিনি এটা মানে পাব্লিচিটি বা এইটো কৰিবলৈ সুবিধা পাব। ইয়াৰ লগতে আমি আয়োজন কৰিছোঁ কৃষক আৰু বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান। তাত আমি বিভিন্ন বিষয় ৰাখিছোঁ। জলসিঞ্চনৰ পৰা ধৰি আমাৰ কিছুমান আঁচনি কিছুমান আছে আৰু সেই আঁচনিখিনি আৰু লগতে আমাৰ কৃষকৰ লগত কৃষি বিজ্ঞানীৰ মত বিনিময় কৰি তেওঁলোকৰ যিখিনি সমস্যা কৃষকৰ সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম, কৃষকৰ প্ৰশ্নৰ উত্তৰ দিম। গতিকে মই ভাবিছোঁ যে আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীত আমাৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব আৰু যোৰহাট জিলাত আমি যথেষ্টখিনি এই কৃষকৰ কাৰণে আগবাঢ়ি যাব পাৰিম আৰু তাকে মই সফলভাৱে অনুষ্ঠানটো মানে আমাৰ মেলাখনক সামৰণি পৰিব বুলি বা হ'ব বুলি আশা কৰিছোঁ। সকলোকে সদৌ শেহতীয়াকৈ ধন্যবাদ জনাইছোঁ কৃষকক আৰু আমাৰ সকলো ইয়াত জড়িত হৈ থকা আমাৰ বিভিন্ন বিভাগসমূহকো ধন্যবাদ জনাইছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।